জলেশ্বৰৰ ডামৰী ভাষাত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী অল্টো বাহনৰ প্ৰচণ্ড খুন্দাত ভাঙি টুকুৰা টুকুৰ হ'ল বিদ্যুতৰ খুঁটি। কথমপি প্ৰাণ ৰক্ষা পৰিল চালকসহ 4জনকৈ লোক। গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত গৌৰনগৰ জলেশ্বৰ সংযোগী পথৰ ডামৰী ভাষাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। গৌৰনগৰ ফালৰ পৰা আহি থকা তীব্ৰবেগী অল্টো বাহন এখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা বিদ্যুতৰ খুঁটাত প্ৰচণ্ড খুন্দা মাৰি বাগৰি পৰে। কথমপি প্ৰাণ ৰক্ষা পৰে চালকসহ 4জনকৈ লোকৰ। দুৰ্ঘটনাত পতিত হোৱা অল্টো বাহনখনৰ নম্বৰ AS18M8633। ঘটনাস্থলীত জলেশ্বৰ আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহনখন উদ্ধাৰ কৰি থানালৈ লৈ যায়। এই আমরা ব্যক্তি রয়েছি নে বসে রয়েছি গাড়িটা দেখি আমরা দেখতেছি আইতেছে গাড়িটা আইতেছে আমরা এমন স্পিড গাড়িটা আইতেছে ব্রেক মারা হার না গাড়িটা ডাইরেক্ট গেল গা সিধা সিধি কারণগুড়ি হাতে লাগে। হ্যাঁ কারণগুড়ি হাতে লাগছে। হইলো আর 1.5 ঘন্টা হানি হইলো। পুরা স্পিড আসলে। এটা দামরি বাসা। এটা তোমার তো হবো এলটো মানুহ আসলো 4জন মানুহ আসলো ওলাই গেছে মানুহ। হ্যাঁ দুখ পাইছে নাপা না। মই গুণনগৰ বজাৰৰ পৰা আহোঁতে মই বাইক লৈ আহোঁতে গুণনগৰটো যিটো পীৰবাৰী টু গুণনগৰ যিটো ৰাস্তা আছে তাৰ ৰাস্তাৰ মাজতে দামৰিবাসা গাঁৱৰ এটা নাই পাওঁতে এটা কাৰেণ্ট খুঁটিৰ লগত 4 চকা বাহন এখন খুন্দা খাই গৈছে। চাওক গাড়ীৰ অৱস্থাখন কেনেকুৱা হৈছে। আৰু আপোনাৰ গাড়ীত 4জন মানুহ আছিল কিন্তু সিহঁতৰ একো ক্ষতি হোৱা নাই, খালি গাড়ীখনেৰে ক্ষতি হৈছে। মই দেখা পালোঁ আহি।